মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভৱানী দাস ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি তোমালোকক ক্লাছ 7ৰ অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত হম প্ৰভাত কি নেই কিৰণ হে এই হিন্দীৰ প্ৰথম কবিতাটো বুজাই দিবলৈ চেষ্টা কৰিছোঁ। এই কবিতাটি প্ৰথমতে আমি ক'ব বিচাৰিছোঁ, এই কবিতাটি দেশপ্ৰেমমূলক কবিতা। দেশৰ সৈনিক এজনৰ কষ্ট ত্যাগ এই কবিতাটিত বুজাবলৈ চেষ্টা কৰা হৈছে। এই কবিতাটিৰ প্ৰথমতে কোৱা হৈছে যে हमारे देश की गरिमा उजागर करने हेतु यहाँ कवि ने नवीन बालक बालिकाओं को प्रोत्साहित किया है। যে আমাৰ দেশৰ গুণ গৰিমাৰ বিষয়ে ক'বলৈ কবিয়ে নতুন প্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক উৎসাহিত কৰিবলৈ এই কবিতাটি ৰচনা কৰিছে। তো আমি এই কবিতাটিলৈ আগবাঢ়ি যাওঁ। हम प्रभात की नई किरण है, हम दिन के आलोक नवल, हम नवीन भारत के सैनिक, ধীৰ বীৰ গম্ভীৰ अचल। এই কথাখিনিৰ অৰ্থ হৈছে हम प्रभात की नई किरण है, আমি ৰাতিপুৱাৰ নতুন সূৰ্যৰ পোহৰ। हम दिन के आलोक नवल, আৰু আমি দিনটোৰ আলোক অৰ্থাৎ হৈছে প্ৰকাশ পোহৰ। हम नवीन भारत के सैनिक, আৰু আমি নতুন ভাৰতৰ সৈনিক হয় যিসকল ধীৰ বীৰ গম্ভীৰ অচল। অচল শব্দটোৰ অৰ্থ হৈছে যাৰ কোনো লৰচৰ নহয়, এক ঠাইত স্থিৰ হৈ থাকে। हम प्रहरी उसे हिमगिरी के सुरभि स्वर्ग को लेते हैं, যে আমি এনেকুৱা প্ৰহৰী হয় ঔষ হিমগিৰি। হিম শব্দটোৰ অৰ্থ হৈছে বৰফ আৰু গিৰি শব্দটোৰ অৰ্থ হৈছে পাহাৰ বা পৰ্বত। ঔষ পৰ্বতৰ হিমালয়ৰ কথা ইয়াতে বুজোৱা হৈছে। হিমালয়ত সুৰভি স্বৰ্গ কো লেতে হে, যে আমি সুৰভি অৰ্থাৎ সুগন্ধ লওঁ, সৰগৰ সুগন্ধ আমি তাত লৈ থাকোঁ। হম হে শান্তি দূত ধৰণীকে, আৰু আমি এই পৃথিৱীখনৰ শান্তিৰ দূত হয়। চাহ সভি কো দেতে হে, চাহ শব্দটোৰ অৰ্থ হৈছে ছাঁ, অৰ্থাৎ আমি থাকিবলৈ ঘৰটোৰ ওপৰত যিদৰে টিঙৰ ছাঁ থাকে, য'ত আমাৰ ৰ'দ বৰষুণ বতাহ আমাক প্ৰটেক্ট কৰি ৰাখে, ঠিক তেনেকৈ এই চাহ সভি কো দেতে হে, যে দেশৰ সৈনিকসকলে আমাক ছাঁ দি আছে। বীৰ প্ৰসূ মাँ কি आँखों के हम नवीन उजियाले है, বীৰ প্ৰসূ মাँ কি आँखों के, বীৰ প্ৰসূ का मतलब होता है যে যিসকল সৈনিক আছে সৈনিকসকলৰ মাকসকলক বীৰ প্ৰসূ মা বুলি কৈছে। বীৰ প্ৰসূ মা কি आँखों के हम नवीन उजियाले है, আমি নতুন উজ্জ্বল হয় তেওঁলোকৰ। গংগা যমুনা হিন্দ মহাসাগৰ के हम रखवाले है, গংগা যমুনা হিন্দ মহাসাগৰ আমি ৰখীয়া হয়। ৰখৱালে ৰখীয়া প্ৰহৰী অৰ্থাৎ সৈনিক, একেটা অৰ্থতে ইয়াতে বুজোৱা হৈছে। हम है শিৱা প্ৰতাপ ৰোতিয়া ভলে খাজ কি খায়েংগে, যে আমি শিৱসিংহ বা ৰাণা প্ৰতাপ সিংহৰ বিষয়ে ইয়াতে কথা কৈছে। তেওঁলোকৰ দেশৰ হয় ৰোতিয়া ভলে খাজ কি খায়েংগে, যে ৰুটি অৰ্থাৎ আমি দৰকাৰ হ'লে ঘাঁহৰে খাম, মগৰ কিছি জুলমি কে আগে মস্তক नहीं झुकाएंगे, তথাপি আমি কোনো অত্যাচাৰী আমাক যি অত্যাচাৰ কৰে তেওঁলোকৰ সন্মুখত আমি শিৰণত নহওঁ। আৰু এই কবিতাটি লিখিছে ৰামধাৰী সিং দিনকৰ। তোমালোকৰ নেক্সট যিটো ভিডিঅ' হ'ব সেই ভিডিঅ'টোত মই কুৱেশ্যনৰ এনচাৰখিনি দিবলৈ চেষ্টা কৰিম। আজি তোমালোকক কবিতাটো অসমীয়াত বুজাই দিবলৈ চেষ্টা কৰা হৈছে। তোমালোকে নিশ্চয় উপকৃত হৈছা। ধন্যবাদ।